ওম শান্তি। আজি মই আপোনালোকৰ লগত এনে এবিধ অবিনাশী সম্পত্তিৰ কথা ক'বলৈ গৈছোঁ, যি সম্পত্তি আমাৰ প্ৰায়বিলাক জীৱনৰ পৰা বৰ্তমান হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেই সম্পত্তি হ'ল এটা শব্দ, এটা সৰু শব্দতে বহুতো আমাৰ আশা আকাংক্ষা সোমাই আছে। সি হ'ল খুচি। খুচি মানে কি? এতিয়া খুচি হ'ল এটা হিন্দী শব্দ। যেনে সৰু ছোৱালী এজনীয়ে কেতিয়াবা আপুনি কথা পাতি আছে কৈ দিলে যে মোৰ মনত অকণো খুচি নাই, মোক এতিয়া নামাতিব। আমি কি বুজো? তাৰমানে তাইৰ মনত কিবা এটা অভাৱ হৈছে, যিটো সুখো হ'ব পাৰে, আনন্দও হ'ব পাৰে। এই খুচি শব্দটো মই এই কাৰণে ব্যৱহাৰ কৰিছোঁ। আজিকালি এইটো সকলোৱে মানে এই শব্দটো ব্যৱহাৰ কৰে যে খুচি বুলি ক'লে বুজি পাব। খুচিক ইংৰাজীত ডিলাইট বুলি কয়। চিয়েৰফুলনেছ আৰু এটা ইংৰাজী শব্দ আছে চিয়েৰফুলনেছ, ইও খুচিকে বুজায়। অসমীয়াত সুখী, প্ৰফুল্ল মনৰ, ৰঙিয়াল মনৰে, এইবিলাক হ'ল খুচিৰ অৰ্থ। খুচি এক মনৰ অৱস্থা। ছোৱালীজনী খুচিত আছে, তাৰমানে তাই মনটো ৰঙিয়াল হৈ আছে, সুখত আছে। খুচি হ'ল আমাৰ অন্তৰৰ পৰা নিগৰি অহা এক বিশেষ অনুভূতি। আজিকালি প্ৰায় লোকৰে খুচি নাই। কিহৰ পৰা? তেওঁলোক মানুহবিলাকৰ মনবিলাক আজিকালি নেতিবাচক, অপ্ৰয়োজনীয় বিচাৰে ভৰি থাকে। ঈৰ্ষা, দেহ, হিংসা, সন্দেহ, এইবিলাকে মানুহৰ মনবিলাক অনবৰত কি কৰিছে? জুমুৰি দি থাকে। এই খুচিটো আমি কেনেকৈ পাব পাৰোঁ? এই বেয়াবিলাক, যিবিলাক অপ্ৰয়োজনীয় নেতিবাচকবিলাক আঁতৰাই আমি খুচি কেনেকৈ পাব পাৰোঁ? এতিয়া আমাৰ কথা হৈছে যে আমি খুচি পোৱাৰ কৌশলবিলাক জানিব লাগিব। প্ৰথম হ'ব লাগিব আমি সন্তুষ্ট হ'ব লাগিব। আমি যি পাইছোঁ তাতে আমি সন্তুষ্ট থাকিব লাগিব। আমি তাতকৈ যদি আমি বেছি বিচাৰোঁ, কি কৰোঁ? আমাৰ খুচিৰ ঠাইত আমাৰ অশান্তিয়ে হ'ব। গতিকে গীতাৰ ভগৱানে ৪ৰ্থ অধ্যায়ত ২০ শ্লোকত যি আমাক উপদেশ দিছে, সেই উপদেশলৈ এতিয়া আমি যাম আহক। গীতাৰ ভগৱানে কৈছে, যি কৰ্মফল ত্যাগ কৰিছে, যিজন সদায় সন্তুষ্ট, যিজনৰ কোনো সাংসাৰিক আশ্ৰয়ৰ প্ৰতি লালসা নাই, সেইজনে উত্তমভাৱে কৰ্ম কৰিলেও তেওঁৰ অন্তৰত কোনো কৰ্মই নকৰা ভাৱ জাগৃত হৈ থাকে। অৰ্থাৎ কৰ্ম বন্ধনে তেওঁ ত্যাগ কৰিব নালাগে। তাৰমানে তেওঁ কাম কৰি আছে, কামবিলাক তেওঁ ট্ৰাষ্টি হৈ কৰি আছে, নিমিত্ত হৈ কৰি আছে, কিন্তু তেওঁ কৰ্মবন্ধনত বান্ধ খোৱা নাই। কৰ্মবন্ধন আমি আঁতৰাবলৈ চেষ্টা কৰোঁ, কিন্তু তেওঁক কৰ্মবন্ধনে কি কৰিছে? তেওঁ ত্যাগ কৰিবলৈ চিন্তাই কৰা নাই। তাৰমানে কৰ্মৰ মাজত তেওঁ মনটো বান্ধি পেলোৱা নাই। এই কথাটোৰ অৰ্থ হৈছে, আমি যেতিয়া আমাৰ কাম কৰোঁ, অফিচতে হওক বা ঘৰতে হওক বা যি কামেই নকৰোঁ, আমি ভাবিব লাগিব যে আমি যে এই কামটো কৰিছোঁ সেই কথা মনলৈ আনিবই নালাগিব। কাৰণ আমি পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ, ভগৱানে আমাক পঠিয়াইছে, মোৰ কাম এইটো, গতিকে মই কৰিয়ে আছোঁ। মোৰ মনলৈ কোনো অসন্তুষ্ট ভাৱ আহিব নালাগিব। এই যেতিয়া অসন্তুষ্ট ভাৱ আহে, তেতিয়া কৰ্মবন্ধনত তেওঁ বান্ধ খাই নপৰে, ট্ৰাষ্টি হৈ কৰি যায়। ভগৱানে পঠিয়াইছে। স্বামী বিবেকানন্দই কৰ্মবন্ধন সম্পৰ্কে কৈছে যে কৰ্মবন্ধনৰ কৰ্মই মানুহক বান্ধি ৰাখিছে। তাৰমানে আমি যি কাম কৰিছোঁ তাক আমাৰ মনবিলাক বান্ধি ৰাখিছে। যেনেকৈ আমি আমাৰ কাৰ্যালয়ত গৈ কাম কৰিছোঁ, যি কামেই নহওক, তেতিয়া আমি কামবিলাক কৰি আমাৰ এনেকুৱা লাগিছে যে ইমানবোৰ কাম কৰিবলগীয়া হ'ল, আমাৰ অশান্তি লাগিছে, ভাল লগা নাই কাম কৰি। সেইটো আমাৰ কৰ্মবন্ধন আমাৰ লিপিত খাই গৈছে। আৰু আমি ঘৰত কাম কৰিছোঁ, মোৰ ইমানটো কাম আছে যে ময়ে চব কৰিবলগীয়া হ'ল অকলে, এনেকুৱা ভাৱ যেতিয়া লাগিছোঁ, তেতিয়া আমাৰ কৰ্মবন্ধন তাত কি কৰিছে? সোমাই গৈছে। আমি কৰ্মবন্ধনত সোমাই আছোঁ। গতিকে এইবিলাক ত্যাগ কৰিবলৈ হ'লে আমি ভাবিব লাগিব, আমাক ভগৱানে পঠিয়াইছে, গতিকে আমি কাম কৰি আছোঁ। আৰু বিবেকানন্দই আৰু এটা কথা কৈছে যে আমি প্ৰত্যেকে নিজৰ কৰ্মবন্ধনত সোমাই আছোঁ। যেনেকৈ কিছুমান লোকে ভাল কাম কৰিছে, কিছুমানে বেয়া কাম কৰিছে, ডকাইতে ডকাইতি কৰিছে, চোৰে চোৰ কৰিছে, যি যেনে ধৰে নিজৰ কৰ্মবোৰ কৰি আছে। এইখিনিতে আমি এটা কথা কওঁ যে আমি যিবিলাক কাম কৰিছোঁ, যদি আমি কৰ্মবন্ধনত নোসোমাই তাৰ পৰা সুফল আশা কৰোঁ, তেতিয়া আমি পৰমাত্মাক চিন্তা কৰি, আল্লাহক চিন্তা কৰি, গডক চিন্তা কৰি, তেওঁৰ স্মৃতি মনলৈ আনি যদি আমি কামবোৰ কৰোঁ, আমাৰ কামবিলাক কি হ'ব? সততাৰে পৰিপূৰ্ণ হ'ব আৰু কামবিলাকো কি হ'ব? ভাল ফল দিব।
এতিয়া শ্ৰীমদ ভগৱত গীতাই আমাক আৰু এটা কথা কৈছে যে তোমালোকে ফলকাংক্ষাবিহীন কৰ্ম কৰা, ফলৰ আশা নকৰিবা। ফল মই দিম, কাৰোবাক দিবও পাৰোঁ, কাৰোবাক নিদিব পাৰোঁ, কাৰোবাৰ পৰা মই কাঢ়ি আনিবও পাৰোঁ, কাৰণ তেওঁৰ প্ৰতি মই অসন্তুষ্ট হ'লে, আৰু কাৰোবাক মই হিয়া উবুৰিয়াই দিব পাৰোঁ। সেইকাৰণে তোমালোকে ফলৰ আকাংক্ষা নকৰিবা, সৎকৰ্ম কৰা। এতিয়া প্ৰথম হ'ল যদিও আমি জুপুৰি ঘৰত আছোঁ, কোনোবাই ডাঙৰ দালান অট্টালিকা বনাইছে, কিন্তু সেই অট্টালিকাত থাকিবলৈ নাপায় আমি অসন্তুষ্ট হ'লে নহ'ব। আমি আমাৰ জুপুৰিটোতে সন্তুষ্ট। এইদৰে আমি যদি নিজৰ মনক সন্তুষ্ট ৰাখোঁ, তেতিয়া আমাৰ কি হ'ব, আমাৰ মনলৈ খুচি আহিব আৰু আমি ত্যাগ কৰিবলৈ শিকিব লাগে। ধৰি লওক আজি কাৰোবাৰ ঘৰত কিবা এটা নাই, আমাক টকা 200 খুজিলেহি, আমি 200 টকা দিলোঁ, গ'ল আৰু তেওঁ আজি খাবলৈ নাই, অসুবিধা হৈছে। কিন্তু কালিলৈ পুৱাই গৈ মোৰ টকাকেইটা দিয়ক বুলি গৈ মই তেওঁৰ লগত কাজিয়া কৰিলে নহ'ব। তেতিয়া তেওঁ আগদিনা মোৰ পৰা নিয়া বস্তুকেইটাই যিখিনি তেওঁ সামগ্ৰী কিনিলে, সেই সামগ্ৰীখিনিয়ে তেওঁলোকক খুচি দিলে। সেই খুচিয়ে তেওঁলোকৰ পৰা আমালৈ আশীৰ্বাদ লৈ আহিলে। কিন্তু পিছদিনা যেতিয়া মই টকাকেইটা খুজিবলৈ গ'লোঁ, সেই আশীৰ্বাদ কি হ'ল, মোৰ কাৰণে অভিশাপে হৈ পৰিলে। সেইকাৰণে কি কৰি গীতাৰ ভগৱানে কৈছে যে ত্যাগে আশীৰ্বাদ কঢ়িয়াই, খুচি আনে, মনলৈ খুচি আনে। খুচি হ'ল কি হ'ল, আমাৰ মনক আনন্দ দিব পৰা এক সম্পত্তি, আমাৰ মনত সুখেৰে ভৰাই তোলে। আমি সম্পত্তি যেতিয়া আমাৰ বিনাশী সম্পত্তিখিনি গোটালোঁ, সেই সম্পত্তিবিলাকৰ পৰা আমি দুখেই পাই থাকিলোঁ। ইমানবোৰ সম্পত্তি গোটালোঁ, কিন্তু আমাৰ জীৱনৰ দুখবিলাক আঁতৰি নগ'লে। সেইকাৰণে আমি কি কৰিব লাগিব, আমি আমাৰ পৰিয়ালৰ নিজৰ সন্তানৰ সম্বন্ধৰ বন্ধনত আমি সোমাব নালাগিব। আমি সন্তানক পোহপাল দিছোঁ, আমি সকলোৱে ভাবি আছোঁ যে ভৱিষ্যতে তেওঁলোকে বৃদ্ধ অৱস্থাত আমাক চাব। আমাৰ পৈতৃক সম্পত্তি অজস্ৰ, আমি ভাবি আছোঁ যে মোৰ পিতাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈ বৰ আৰামত থাকিম। কিন্তু ভৱিষ্যত শব্দটো বৰ ভয়াৱহ। ভৱিষ্যতে যদি আমি সেইখিনি নাপাওঁ, আমি কি হ'ম, অসন্তুষ্ট হ'ম। আমাৰ জীৱনৰ খুচি চিৰদিনৰ কাৰণে হেৰাই যাব। সেইকাৰণে আমি ক'ব খোজোঁ যে আমি যি বস্তু আমি পোৱা নাই, আমি কৰ্ম কৰি আছোঁ, কিন্তু আমি আনৰ পৰা সেই বস্তুখিনি নিবিচাৰোঁ। আনৰ পৰা যেতিয়া বিচাৰিম আমি দুখী হ'ম, আমি পৰনিৰ্ভৰশীল নহওঁ, আমি স্বনিৰ্ভৰশীল হ'ম। গীতাত কৈছে যে তুমি উপাৰ্জন কৰা, তুমি যিমান উপাৰ্জন কৰা কৰি থাকা, কিন্তু তুমি মোহ নকৰিবা বস্তুৰ প্ৰতি। এই মোহবিলাক আমাৰ কম সময়ৰ কাৰণে, এইবিলাক বিনাশী, যিবিলাকৰ ওপৰত মোহ আমি কৰিছোঁ। আমি যজ্ঞ পাতোঁ, যজ্ঞত আমি তিল আদি তাত চাহা কৰোঁ, তিলবিলাক পুৰি ছাই হৈ যায়, এইবিলাক বিনাশী। কিন্তু আমাৰ মনৰ যি শক্তি আছে, সুখ শান্তি আনন্দ অৰিজিনেল সম্পত্তি, এইবিলাক সদায় অবিনাশী, সদায় একেদৰেই থাকে। আমি আনক পৰিৱৰ্তন কৰিবলৈ এই সম্পত্তিখিনি কামত লগাব পাৰোঁ। ধৰা হওক, কোনো এজন লোকৰ স্বভাৱ চৰিত্ৰ খুব বেয়া, অভক্ষ্য ভক্ষণ কৰে, তাৰোপৰি কাজিয়া পেচাল কৰে, আনৰ সম্পত্তি কাঢ়ি আনে, মুঠতে তেওঁৰ উৎপাদত কাৰো শান্তি নাই। সেই লোকজনক আমি পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগে। তেওঁ মনত খুচি নাই, তেওঁৰ খুচি নাইকিয়া হোৱাৰ লগে লগে আমাৰো খুচি নাইকিয়া হ'ল, আমাৰো সুখ নাইকিয়া হ'ল, আমিও আনন্দিত হ'ব নোৱাৰা হ'লোঁ। গতিকে আমি তেওঁক পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগে। আমি ব্ৰহ্ম মুহূৰ্তত কি হ'ব, আমি আমাৰ মনৰ যি অবিনাশী সম্পত্তি, সুখ শান্তি আনন্দ আদি তেওঁৰ মনলৈ ঢালি দিব লাগে। আমি ঢালি দিলোঁ তেওঁৰ মতে, তোৰ সুখস্বৰূপ আত্মা, তুমি শান্তস্বৰূপ আত্মা, তুমি সুখী, তুমি আনন্দিত, তোমাৰ কৰ্মবিলাক খুব ভাল, তোমাৰ স্বভাৱ চৰিত্ৰ ভাল, এনেদৰে তেওঁক ঢালি দিলোঁ। এই কাৰেণ্ট গুচি গ'ল, কাৰণ পৰমাত্মাৰ পৰা আমি শক্তিখিনি আনিলোঁ, তেওঁক দিলোঁ। এই কাৰেণ্টে তেওঁক কি কৰিলে, তেওঁক টাচ কৰিলে। তেওঁক কাৰেণ্টে টাচ কৰাৰ লগে লগে যেনেকৈ অগ্নিয়ে ইন্ধন পুৰি ভস্মীভূত কৰে, তেনেকৈ যোগৰ অগ্নিয়ে তেওঁৰ কি কৰিলে, বিকাৰবোৰ সম্পূৰ্ণ ভস্মীভূত কৰিব পেলালে। এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, তেওঁ লগে লগে সলনি নহ'ব পাৰে, তাৰ কাৰণে সময়ো লাগিব। কিন্তু সেই সময়বিলাক সময়ৰ কাৰণে আমি ৰ'ব লাগিব। যেনেকৈ আমি এটা শস্যৰ গুটি মাটিত পুতিলোঁ, সেই গুটিটো সোনকালে গজালি নোলালে, দিন ল'লে, এমাহৰ পিছত গজালি ওলালে,
কিন্তু আমাৰ ফলটো আমি ফলটো পালোঁ পিছত তাৰ পৰা গৈ পেলাই সেইদৰে আমাৰ এই কামটো এদিন নহয় দুদিন নহয় আমি তাৰ কাৰণে অপেক্ষা কৰিব লাগিব এই অবিনাশী জ্ঞান পৰমাত্মাৰ জ্ঞান সুখ শান্তি আনন্দ আদি আমি তেওঁক দিবলৈ হ'লে আমি নিজকো শুদ্ধ শক্তিশালী সংকল্প দিব লাগিব অমৃত বেলা আমি যেতিয়া ব্ৰহ্ম মুহূৰ্তত আমি ভগৱানৰ পৰা শক্তি ল'লোঁ তেতিয়া আমি মনত ভাবিলোঁ মই এক বিশেষ আত্মা মই এক বিশেষ আত্মা মোৰ কৰ্ম বিশেষ আৰু এই যেতিয়া ভগৱানৰ পৰা ল'লোঁ তেতিয়া আমাৰ স্থিতি যিটো উচ্চ হৈ গ'ল বিশেষ হৈ গ'ল মই এক বিশেষ আত্মা মোৰ স্থিতি উচ্চ আৰু কি হ'ল মোৰ কৰ্মও কি হ'ল বিশেষ হৈ গ'ল বিশেষ হ'ল মানে যিটো কাম মনোবৈজ্ঞানিক বা কোনো ডাক্তৰ আদিয়ে সেই চেঞ্জ কৰিব নোৱাৰে বা সেই কৰিব নোৱাৰে তেওঁলোক অপাৰক সেই কামটো কি কৰিলোঁ আমি আমাৰ পৰমাত্মাৰ শক্তিৰে আমাৰ চেষ্টা আমাৰ সংকল্পই অতি সহজে সেই কামটো সমাধা কৰি পেলালোঁ তেতিয়া তেওঁৰো খুচি হ'ল ঘৰখনো খুচি হ'ল সমাজখনো খুচি হ'ল সেই সুখবিলাক এই খুচিবিলাক আমি তেনেদৰে আনিব পাৰোঁ যেনেকৈ আমাৰ ঘৰত কাৰোবাৰ মন বেয়া লাগি আছে আমি তেওঁক শান্ত স্বৰূপ আত্মা সুখ স্বৰূপ আত্মা তেওঁ মনটো ভাল লগাবলৈ তেওঁ ভাল লগা শব্দ কিছুমান বাক্য হিচাপত তেওঁ মনলৈ ঢালি দিলোঁ মই তোমাক বহুত ভাল পাওঁ তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মই জানো তুমি এদিন নাম কৰিবা ভাল নাম কৰিবা ইত্যাদি ধৰণে আমি তেওঁক আমি কি কৰিলোঁ তেওঁৰ মনত সংকল্প ঢালি দিলোঁ তেওঁৰ মনলৈ খুচি আহিল মোৰ মনলৈ খুচি আহিল কাৰণ মই তেওঁ ভাল হোৱাটো বিচাৰিছোঁ মোৰ মনলৈ খুচি আহিলে আকৌ তেওঁৰ মনৰ পৰা যিখিনি মোলৈ শুভ কামনা সেইখিনিয়ে মোক আৰু বেছি আশীৰ্বাদ দিছে সেইকাৰণে মই আপোনালোকক কৈছোঁ আমি এনেকুৱা কিছুমান সমস্যাত যদি পৰোঁ আমাৰ মনটো যদি সন্দেহে আৱৰি ধৰে আমাৰ মন দুখী হয় আমি তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি সহজ সৰল উপায় আমি অৱলম্বন কৰিলে আমি জীৱনত সদায় খুচি হৈ থাকিবলৈ পাম আমি সদায় সুখী হৈ থাকিবলৈ পাম আমি সদায় প্ৰফুল্ল মনেৰে থাকিবলৈ পাম যিবিলাক আমাৰ চেহেৰাত কৰ্মত সকলোতে ফুটি উঠিব আৰু 10জনে তাক অনুসৰণ কৰিব ধন্যবাদ